নহৰু এবিধ মছলা জাতীয় উদ্ভিদ। ইয়াৰ ইংৰাজী নাম হৈছে গাৰ্লিক ৰুট। অসমত ই নহৰু নামেৰে জনা যায় যদিও ভাৰতৰ বিভিন্ন ৰাজ্যত ইয়াক ভিন ভিন নামেৰে জনা যায়। ইয়াৰ খেতি সাধাৰণতে কম পানী থকা আৰু সাৰুৱা মাটিত ভাল হয়। নহৰু গছৰ ফল বগা ৰঙৰ আৰু কেইবাটাও কোষ থাকে। অৱশ্যে এটা কোষ থকা নহৰুও আছে। ইয়াক ঔষধত ব্যৱহাৰ কৰা হয়। নহৰুৰ আছে যথেষ্ট ঔষধি গুণ। আহকচোন আলোচনা কৰোঁ নহৰুৰ ঔষধি গুণৰ বিষয়ে। পেটৰ বিষ হ'লে নহৰু পুৰি খালে উপকাৰ পোৱা যায়। প্ৰস্ৰাৱ সম্বন্ধীয় ৰোগতো নহৰু খালে ভাল ফল পোৱা যায়। গৰম গাখীৰৰ লগত নহৰু খালে শুক্ৰ বৃদ্ধি হয়। খালী পেটত বা খোৱাৰ আগেয়ে 1 পৰা 2 ফুটা নহৰু খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰিত হয়। গৰুৰ ঘিউৰ লগত 2 ফুটামান নহৰু খালে গাৰ বিষ কমে। বমি হ'লে নহৰু খালে উপকাৰ পোৱা যায়। ঘাঁ বা ফোঁহা হ'লে নহৰু পিহি লেপ লগালে বিষ কমে। নহৰুৱে হজম শক্তি বঢ়ায়। সেয়ে অৰুচি হ'লে নহৰু খালে অৰুচি হোৱা ভাৱ দূৰ হয়। কোষ্ঠকাঠিন্যৰ বাবেও নহৰু যথেষ্ট উপকাৰী। গৰম পানীৰে 2 বা 3 ফুটামান নহৰু খালে কোষ্ঠকাঠিন্য দূৰ হয়। পেট ফুলিলে 1 পৰা 2 ফুটা নহৰু কেঁচাই চুবাই খালে পেট ফুলা কমে। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।